মৰমৰ ছাত্ৰ ছাত্ৰীসকল ক্লাছ টিউটৰ ইউটিউব চেনেলত তোমালোক সকলোকে স্বাগতম জনাইছোঁ। অষ্টম শ্ৰেণীৰ সমাজ বিজ্ঞান বিষয়টোৰ পাঠ নম্বৰ 5 ভাৰতবৰ্ষলৈ ইউৰোপীয় ব্যৱসায়ীসকলৰ আগমন যিটো পাঠ আছে ইয়াৰ প্ৰশ্ন উত্তৰসমূহ প্ৰথমৰ পৰা শেষলৈকে বিতংভাৱে আলোচনা কৰিছোঁ। ভিডিঅ'টো ভাল লাগিলে লাইক কৰিবা আৰু লগতে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ পাহৰি নাযাবা আৰু বন্ধু বান্ধৱীসকললৈ অৱশ্যই শ্বেয়াৰ কৰিবা। এতিয়া তোমালোকৰ প্ৰশ্ন উত্তৰ লৈ যাওঁ। আজিৰ প্ৰথমটো প্ৰশ্ন তোমালোকে চাই ল'বা। তো তোমালোকৰ প্ৰথম প্ৰশ্ন আছে চমু উত্তৰ দিয়া। তাৰে ক নম্বৰ আছে ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানী কিমান খ্ৰীষ্টাব্দত প্ৰতিষ্ঠা হৈছিল? উত্তৰটো হৈছে 1599 খ্ৰীষ্টাব্দত ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানী প্ৰতিষ্ঠা হৈছিল। খ নম্বৰ ভাৰতলৈ অহা জলপথ পোনতে কোনজন নাবিকে আৱিষ্কাৰ কৰে? এইটো হৈছে ভাস্কো দা গামা। গ নম্বৰ ওলন্দাজ অকল ভাৰতৰ কোন ঠাইত প্ৰথম দুৰ্গটো সাজে? ইয়াৰ উত্তৰটো হৈছে পুলিকটত। ঘ নম্বৰ দ্বিতীয় চাৰ্লছ বোম্বাই কাক লিজত দিছিল? এইটো হ'ব ইংৰেজ ইষ্ট ইণ্ডিয়া কোম্পানী। অ নম্বৰত আছে কোনে ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানীক ফৰমান জাৰি কৰিছিল? উত্তৰটো হ'ব ফাৰুক ছিয়াৰে। 2 নম্বৰত দিয়া আছে ক অংশৰ লগত খ অংশ মিলোৱা। এইটো ক অংশ আৰু এইটো খ অংশ। তো কলম্বাছ কি কৰিছিল? কলম্বাছ হৈছে আমেৰিকা, উইলিয়াম হকিন্স হৈছে ব্ৰিটিছ কটকী, ভাস্কো দা গামা পৰ্তুগীজ নাবিক, দ্বিতীয় চাৰ্লছ হ'ব পৰ্তুগীজ ৰাজকুমাৰী, পুলিকট হ'ব ওলন্দাজ। 3 নম্বৰত দিছে তোমালোকৰ খালি ঠাই পূৰ কৰা। ক নম্বৰ ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানীয়ে এইটো 1600 খ্ৰীষ্টাব্দত ৰাণী প্ৰথম এলিজাবেথৰ পৰা প্ৰাচ্য দেশৰ লগত বাণিজ্য কৰিবলৈ ৰাজকীয় অনুমতি পাইছিল। তাৰপিছত খ নম্বৰটো হৈছে বাণিজ্যবাদৰ দ্বাৰা দেশৰ অৰ্থনৈতিক কাম কাজ চৰকাৰে নিয়ন্ত্ৰণ কৰে। গ নম্বৰ 1661 খ্ৰীষ্টাব্দত দ্বিতীয় চাৰ্লছ বোম্বাই ইষ্ট ইণ্ডিয়া কোম্পানীক লিজত দিয়ে। ঘ নম্বৰ 1715 খ্ৰীষ্টাব্দত মোগল সম্ৰাট ফাৰুক ছিয়াৰে ইষ্ট ইণ্ডিয়া কোম্পানীক ব্যৱসায় কৰিবলৈ ফৰমান প্ৰদান কৰে। আৰু অ নম্বৰ হৈছে এইটো পণ্ডিচেৰীত দিছিল, ভুল হৈছে এইটো, গতিকে এইটো ইষ্ট ইণ্ডিয়া কোম্পানীয়ে ফৰাচীসকলৰ মুখ্য কাৰ্যালয় আছিল। এইবাৰ 4 নম্বৰ সত্য বিচাৰ কৰিব দিছে। ক নম্বৰ আছে 18 শতিকাত মোগল সাম্ৰাজ্য শক্তিশালী আছিল, এইটো অশুদ্ধ। ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানী ভাৰতবৰ্ষৰ ব্যৱহাৰ কৰা একমাত্ৰ ইউৰোপীয় কোম্পানী আছিল, এইটো অশুদ্ধ। গ নম্বৰ ভাস্কো দা গামাই 1492 খ্ৰীষ্টাব্দত কালিকটত উপস্থিত হৈছিল, এইটো অশুদ্ধ। ঘ নম্বৰ ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানী চাকৰিয়ালসকলে নিজ ব্যৱসায় আৰম্ভ কৰাৰ ফলত স্থানীয় উদ্যোগবিলাকত সংকটত পৰিছিল, এইটো শুদ্ধ। আৰু অ নম্বৰত আছে বাণিজ্যবাদে উপনিবেশবাদক উদগনি যোগাইছিল, এইটোও কি হ'ব? শুদ্ধ। এবাৰ তোমালোকৰ 5 নম্বৰ প্ৰশ্ন আছে দলত আলোচনা কৰি টুকুৰা প্ৰস্তুত কৰা। তাৰ ক নম্বৰটো হৈছে ইউৰোপীয় বণিজ গোষ্ঠীৰ ভাৰত আগমনৰ কাৰণ। উত্তৰটো চোৱা লিখা হৈছে যে ভাৰতৰ ইতিহাসত ইউৰোপীয়সকলৰ এই দেশলৈ আগমন এটা গুৰুত্বপূৰ্ণ ঘটনা। ইউৰোপত ভাৰতক প্ৰচুৰ ধন সম্পত্তিৰ দেশ হিচাপে জনাজাত আছিল। তাৰোপৰি প্ৰাচীন কালৰে পৰা পাশ্চাত্য জগতৰ লগত ভাৰতৰ বেহা বেপাৰ সম্পৰ্ক আছিল। ভাৰতৰ মছলা, বস্ত্ৰ, ৰেচম, ধাতৱ দ্ৰব্য, সোণ, ৰূপ, মূল্যৱান পাথৰ আদিৰ। তাৰপিছত কৈছে মধ্যযুগৰ ইউৰোপীয় বজাৰত যথেষ্ট চাহিদা আছিল। উক্ত সামগ্ৰীসমূহৰ সন্ধান আৰু সেইবোৰক লৈ বেহা বেপাৰৰ উদ্দেশ্য ইউৰোপীয় বণিজ গোষ্ঠী ভাৰতলৈ আগমন ঘটিছিল। খ নম্বৰ আছে বাণিজ্যবাদ বুলিলে কি বুজা? বাণিজ্যবাদ আৰু উপনিবেশবাদৰ মাজত সম্পৰ্ক কি? উত্তৰটো চোৱা কৈছে বাণিজ্যবাদ বুলিলে ব্যৱসায় বাণিজ্য বা অৰ্থনৈতিক কাৰ্যকলাপ চৰকাৰৰ দ্বাৰা নিয়ন্ত্ৰণ কৰাকে বুজায়। বাণিজ্যবাদ আৰু উপনিবেশবাদৰ মাজত গভীৰ সম্পৰ্ক আছে। ইউৰোপৰ ইতিহাস লৈ লক্ষ্য কৰিলে এই কথাৰ প্ৰমাণ পোৱা যায়। 16 শতিকাৰ পৰা 18 শতিকাৰ শেষলৈ পশ্চিম ইউৰোপৰ অৰ্থনীতি বাণিজ্যবাদে নিয়ন্ত্ৰণ কৰিছিল। সেই সময়ত ইউৰোপৰ প্ৰধান দেশকেইখন বৈদিক বেহা বেপাৰত সৰ্বাধিক গুৰুত্ব প্ৰদান কৰিছিল। সুচল সমতাপূৰ্ণ বেহা বেপাৰৰ যোগেদি সোণ ৰূপ আদি আহৰণ কৰি দেশৰ সমৃদ্ধি আৰু সামৰিক নিৰাপত্তা নিশ্চিত কৰাত গুৰুত্ব দিছিল। ফলত এনে এটা পৰিস্থিতিৰ উদ্ভৱ হ'ল যে সকলো দেশেই বেপাৰৰ সামগ্ৰী ৰপ্তানি কৰাত গুৰুত্ব দি আমদানি কৰিবলৈ অনিচ্ছুক হ'ল। যদি কোনোৱে আমদানি নকৰে ৰপ্তানি কৰাটো অসুবিধা হ'ব। এইবোৰৰ ফলত ইউৰোপত বাণিজ্য সঘনাই বিভিন্ন প্ৰতিদ্বন্দ্বী ৰাষ্ট্ৰবোৰৰ মাজত যুদ্ধৰ কাৰণ হৈ পৰিছিল আৰু ই উপনিবেশ সম্প্ৰসাৰণত অনুপ্ৰেৰণা যোগাইছিল। ওপৰৰ আলোচনাৰ পৰা দেখা গ'ল যে বাণিজ্যবাদ সম্প্ৰসাৰণৰ ফলত যি বজাৰ ব্যৱস্থাৰ সৃষ্টি হ'ল তাক বৰ্তাই ৰাখিবলৈ উপনিবেশবাদৰ জন্ম হয়। উপনিবেশবাদৰ ফলত সৃষ্টি হোৱা বজাৰ ব্যৱস্থাত গ্ৰাহকে নিৰ্দিষ্ট বিক্ৰেতাৰ পৰা সামগ্ৰী কিনিবলৈ বাধ্য হয়। এবাৰ তোমালোকৰ গ নম্বৰ প্ৰশ্ন ভাৰতৰ সামাজিক আৰু অৰ্থনৈতিক জীৱনত ইউৰোপীয় বণিকসকলৰ প্ৰভাৱ আলোচনা কৰিব দিছে। তো উত্তৰটো চোৱা ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানীয়ে নিমখ, ধঁপাত, তামোল আদিৰ দৰে সামগ্ৰী একচেটিয়া ব্যৱসায় আৰম্ভ কৰিছিল।
এই সুযোগতে কোম্পানীৰ চাকৰিয়ালসকলেও তেওঁলোকৰ নিজা ব্যৱসায় চলাবলৈ আৰম্ভ কৰিছিল, ফলত স্থানীয় উদ্যোগবিলাকত সংকট পৰিছিল। 2 নম্বৰ, কোম্পানীৰ চাকৰিয়ালসকলে সূতা, ৰেচমৰ শিপিনীক তেওঁলোকৰ তৈয়াৰী বস্তুবোৰ কম দামত বিক্ৰী কৰিবলৈ জোৰ জুলুম কৰিছিল। কোম্পানীৰ ভাৰতীয় দালাল গমস্তাসকলে শিপিনীসকলক কোম্পানীৰ প্ৰয়োজন মতে সামগ্ৰী তৈয়াৰ কৰিবলৈ দি যথেষ্ট কম দামত বিক্ৰী কৰিবলৈ বাধ্য কৰাইছিল। তেওঁলোকৰ নিৰ্দেশ মানিবলৈ অপৰাধ হ'লে শিপিনীসকলে কঠোৰ শাস্তিৰ সন্মুখীন হ'বলগীয়া হৈছিল। তেওঁলোকৰ উৎপাদিত সামগ্ৰী অধিক মূল্যত কিনিব খোজা আন ইউৰোপীয় বেপাৰীৰ উপায়হীন হৈ তেওঁলোকৰ পৰম্পৰাগত বৃত্তি ত্যাগ কৰিছিল, ফলত ভাৰতীয় কুটিৰ উদ্যোগত ক্ৰমান্বয়ে ধ্বংসৰ পিনে গতি কৰিছিল। 3 নম্বৰ আছে ইষ্ট ইণ্ডিয়া কোম্পানী কৰ্তৃপক্ষক বংগ, বিহাৰ, উৰিষ্যাৰ দেৱানী লাভ কৰাৰ পিছত নতুন ভূমি ৰাজহ ব্যৱস্থা যেনে চিৰস্থায়ী বন্দোবস্ত, ৰায়তাৰী ব্যৱস্থা, মহলদাৰী ব্যৱস্থা আদিৰ প্ৰৱৰ্তন কৰিছিল। মাটিৰ খাজনা ৰায়তাৰী আৰু মহলদাৰী ব্যৱস্থাত অধিক বৃদ্ধি হৈছিল আৰু খাজনা নীতি সঘনে সলনি হৈছিল। এই ব্যৱস্থা সমাজত জমিদাৰ, সুদখৰ, মহাজন আদি নতুন শ্ৰেণী সৃষ্টি হৈছিল। 4 নম্বৰ আছে ৰাজহ হিচাপে নগদ ধন উচ্চ হাৰত লৈছিল। ৰাজহ আদায়ৰ কঠোৰ পদ্ধতি কৃষকসকলক কৰ পৰিশোধৰ বাবে মহাজনৰ পৰা টকা ধাৰে ল'বলৈ বাধ্য কৰাইছিল। ধাৰ পৰিশোধ কৰিব নোৱাৰিলে সেই কৃষকৰ মাটি কোম্পানীয়ে বাজেয়াপ্ত কৰিছিল। এইদৰে গাঁও অঞ্চলত ঋণগ্ৰস্ততা বাঢ়িছিল আৰু ভাৰতীয় কৃষকসকলৰ দৰিদ্ৰ সীমাৰেখাৰ তললৈ অৱনমিত হৈছিল। এবাৰ তোমালোকৰ 6 নম্বৰ প্ৰশ্নটো সিমান গুৰুত্বপূৰ্ণ নহয়, 6 নম্বৰটো নিজে লিখিবা। 7 নম্বৰটো চোৱা। ব্ৰিটিছসকলে ভাৰতত প্ৰৱেশ কৰাৰ পূৰ্বে ভাৰতত উপলব্ধ ভাৰতীয় কুটিৰ শিল্পৰ উদ্যোগসমূহৰ তালিকা প্ৰস্তুত কৰা। উত্তৰ চোৱা। মৃৎশিল্প। এই শিল্পৰ লগত জড়িত লোকসকলক কুমাৰ বোলা হয়। তেওঁলোক মাটিৰ বাচন, মানুহ, দেৱ আৰু প্ৰতিমূৰ্তি অন্য সামগ্ৰী নিৰ্মাণ কৰি উলিয়াইছিল। এইবাৰ কি কৈছে? ধাতৱ শিল্প। ধাতু শিল্প। এইবিধ শিল্পত লো, কাঁহ, পিতল আদি বিভিন্ন ধাতুৰ দ্বাৰা সামগ্ৰী নিৰ্মাণ কৰা হৈছিল। লোৰ সামগ্ৰী তৈয়াৰ কৰা সকলক কমাৰ, কাঁহৰ সামগ্ৰী তৈয়াৰ কৰা লোকসকলক কহাৰ বোলা হয়। বয়ন শিল্প। এই শিল্পত সূতা আৰু ৰেচমৰ জৰিয়তে কাপোৰ কানি তৈয়াৰ কৰা হয়। এবাৰ কেইটামান ভিতৰৰ পৰা অতিৰিক্ত প্ৰশ্ন দিয়া হৈছে তোমালোকৰ। 1 নম্বৰটো কিমান খ্ৰীষ্টাব্দত তুৰ্কীসকলে কনষ্টাণ্টিনোপল দখল কৰিছিল? এইটো 1453 খ্ৰীষ্টাব্দত। 2 নম্বৰ আছে কলম্বাছৰ দ্বাৰা কিমান খ্ৰীষ্টাব্দত আমেৰিকা আৱিষ্কৃত হৈছিল? এইটো হৈছে 1492 খ্ৰীষ্টাব্দত। 3 নম্বৰ আমেৰিকাৰ আৱিষ্কাৰ কোনে কৰিছিল? এইটো আমেৰিকাৰ আৱিষ্কাৰ কলম্বাছে কৰিছিল। 4 নম্বৰ কিমান খ্ৰীষ্টাব্দত পৰ্তুগীজ নাবিক ভাস্কো দা গামাই ভাৰতবৰ্ষৰ লগত বেহা বেপাৰ কৰি কালিকট বন্দৰ উপস্থিত হয়? এইটো হ'ব 1498 খ্ৰীষ্টাব্দত পৰ্তুগীজ নাবিক ভাস্কো দা গামাই ভাৰতবৰ্ষৰ লগত বেহা বেপাৰ কৰি কালিকট বন্দৰত উপস্থিত হয়। তাৰপিছত এইটো গ'ল। 5 নম্বৰ আছে কিমান শতিকাৰ পৰা কিমান শতিকাৰ শেষলৈ পশ্চিম ইউৰোপৰ অৰ্থনীতি বাণিজ্যিক প্ৰসাৰ নীতিৰ ওপৰত প্ৰতিষ্ঠিত হৈছিল? এইটো 16 শতিকাৰ পৰা 18 শতিকাৰ শেষলৈ। 6 নম্বৰ আছে মাৰ্চেণ্টিলিজম বা বাণিজ্যবাদ বুলিলে কি বুজা? উত্তৰটো হৈছে সুচল সমতাপূৰ্ণ বেহা বেপাৰৰ যোগেদি সোণ, ৰূপ আদি আহৰণ কৰি দেশৰ সমৃদ্ধি আৰু সামৰিক নিৰাপত্তা নিশ্চিত কৰা দেশবোৰ গুৰুত্ব দিছিল। এনেধৰণৰ অৰ্থনৈতিক ধাৰণাক মাৰ্চেণ্টিলিজম বা বাণিজ্যবাদ বুলি কোৱা হয়। 7 নম্বৰ আছে কিমান খ্ৰীষ্টাব্দত পৰ্তুগীজ চৰকাৰে ভাৰতত থকা বাণিজ্য গোষ্ঠীবোৰ ৰক্ষণাবেক্ষণৰ কাৰণে এজন গভৰ্ণৰ নিযুক্তি দিয়াৰ লগতে কোচি আৰু কান্নৰত একোটাকৈ সামৰিক ঘাটি প্ৰতিষ্ঠা কৰা হয়? এইটো 1505 খ্ৰীষ্টাব্দত পৰ্তুগীজ চৰকাৰে ভাৰতত থকা বাণিজ্য গোষ্ঠীবোৰ ৰক্ষণাবেক্ষণৰ কাৰণে এজন গভৰ্ণৰ নিযুক্তি দিয়াৰ লগতে কোচি আৰু কান্নৰত একোটাকৈ সামৰিক ঘাটি প্ৰতিষ্ঠা কৰা হয়। 8 নম্বৰ সাম্ৰাজ্যবাদ বুলিলে কি বুজা? উত্তৰটো চোৱা। কৈছে চহকী আৰু সামৰিকভাৱে শক্তিশালী ৰাষ্ট্ৰবোৰে যেতিয়া ব্যৱসায়, বাণিজ্য, সংস্কৃতি অথবা যুদ্ধৰ দ্বাৰা আন ৰাষ্ট্ৰৰ ওপৰত প্ৰভুত্ব বিস্তাৰ কৰাৰ পোষকতা কৰে তাকে সাম্ৰাজ্যবাদ বুলি কোৱা হয়। 9 নম্বৰ আছে বৰ্তমানৰ নেদাৰলেণ্ডৰ পৰা অহা ওলন্দাজ বেপাৰীসকলে কিমান খ্ৰীষ্টাব্দত ভাৰতৰ পুলি কৰা তেওঁলোকৰ প্ৰথমটো দুৰ্গ সাজে? এইটো 1609 খ্ৰীষ্টাব্দত ভাৰতবৰ্ষৰ পুলি কৰা তেওঁলোকৰ প্ৰথমটো দুৰ্গ সাজে। 10 নম্বৰ গ্ৰেট ব্ৰিটেইনৰ বণিকসকলে কিমান খ্ৰীষ্টাব্দত ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানী নামৰ এটা বেচৰকাৰী প্ৰতিষ্ঠা কৰিছিল কোম্পানী? এইটো 1599 খ্ৰীষ্টাব্দত ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানী নামৰ এটা বেচৰকাৰী কোম্পানী প্ৰতিষ্ঠা কৰিছিল। 11 নম্বৰ আছে কিমান খ্ৰীষ্টাব্দত ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানীয়ে মোগল সম্ৰাট জাহাংগীৰ দৰবাৰলৈ উলিয়াই উইলিয়াম হকিন্স নামৰ বিষয়াগৰাকীক চুৰাটত ফেক্টৰী স্থাপনৰ বাবে অনুমতি পঠাইছিল? উত্তৰটো চোৱা। 1609 খ্ৰীষ্টাব্দত ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানীয়ে মোগল সম্ৰাট জাহাংগীৰৰ দৰবাৰলৈ উইলিয়াম হকিন্স নামৰ বিষয়াগৰাকীক
চুৰাট ফেক্টৰীত স্থাপনৰ বাবে অনুমতি ল'বলৈ পঠাইছিল। 12 নম্বৰত আছে কিমান খ্ৰীষ্টাব্দত সম্ৰাট মান্তি হয়, সেইটো 1613 খ্ৰীষ্টাব্দত সম্ৰাট মান্তি হয়। 13 নম্বৰত আছে কিমান খ্ৰীষ্টাব্দত ব্ৰিটেইনৰ ৰাজকুমাৰৰ দ্বিতীয় চাৰ্লছে বোম্বাই ইষ্ট ইণ্ডিয়া কোম্পানীক লিজত দিয়ে, এইটো 1661 খ্ৰীষ্টাব্দত ব্ৰিটেইনৰ ৰাজকুমাৰ দ্বিতীয় চাৰ্লছে বোম্বাই বৰ্তমানৰ মুম্বাই ইষ্ট ইণ্ডিয়া কোম্পানীক লিজত দিয়ে। 14 নম্বৰ ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানীৰ একমাত্ৰ উদ্দেশ্য কি আছিল? উত্তৰটো চোৱা, ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানীৰ একমাত্ৰ উদ্দেশ্য হ'ল ভাৰতবৰ্ষত বেহা বেপাৰ কৰি ইয়াৰ দ্বাৰা নানা উপায় লাভৱান হোৱা। 15 নম্বৰ কিমান খ্ৰীষ্টাব্দত মোগল সম্ৰাট ফাৰুকছিয়াৰে দিয়া ফৰমানৰ দ্বাৰা কোম্পানীয়ে বিনা শুল্কই সমগ্ৰ ভাৰতবৰ্ষত বেহা বেপাৰ কৰিবলৈ অনুমতি পাইছিল? উত্তৰটো চোৱা, 1716 খ্ৰীষ্টাব্দত মোগল সম্ৰাট ফাৰুকছিয়াৰে দিয়া ফৰমানৰ দ্বাৰা কোম্পানীয়ে বিনা শুল্কই সমগ্ৰ ভাৰতবৰ্ষত বেহা বেপাৰ কৰিবলৈ অনুমতি পাইছিল। আৰু আজিৰ ভিডিঅ' এইখিনিলৈকে। ভিডিঅ' সম্পূৰ্ণ কৰাৰ বাবে সকলোকে ধন্যবাদ জনাইছোঁ।